আজি মই মেৰাপানী গোটেই অঞ্চলটো ভ্ৰমণ কৰিলোঁ আৰু মোৰ লগত সংগ দিলে ইয়াৰে বৰ্ডাৰ সীমান্ত দণ্ডাধীশে সংগ দিলে আৰু স্থানীয় মানুহ সংগ দিলে আৰু যিবোৰ সম্ভাৱিত অধ্যুষিত এলেকা য'ত আগতে বানপানী হয় সেইকেইটা জেগা চালোঁ আৰু লগত মোৰ বিডিঅ' ডাঙৰীও আছিলে আৰু আমি দেখিছোঁ পানী মাজে মাজে উঠে কমে এনেধৰণৰ হৈয়ে আছে আৰু আমি এটা শংকা কৰি আছিলোঁ যে দৈয়াঙৰ প্ৰকল্পৰ পানীয়ে এটা ক্ষতি কৰিব। আমি লাষ্ট 2-3 দিন পূৰা মনিটৰ কৰি আছিলোঁ আৰু এতিয়া দেখিছোঁ ৰেডিয়েল গেটবোৰ বন্ধ কৰিছে, পানী তেওঁলোকে এৰা বন্ধ কৰিছে আৰু যিহেতু তেওঁলোকে পানী পাৰিলে এৰিলে 207 কিউবিক মিটাৰমান পানী তেওঁলোকে এৰিলে, কিন্তু যিহেতু আমাৰ বতৰ গোলাঘাট জিলাত ফৰকাল আছিলে আৰু ধনশিৰি নৈত পানীও তলত আছিলে, ফলিং টেণ্টত আছিলে, ব্ৰহ্মপুত্ৰৰ পানীও ফলিং টেণ্টত আছিলে, তো পানীখিনি ওলাই গৈছে। কিন্তু কিছুমান আমাৰ অলপমান য'ত মানে এইটো কি কয় অলপমান দ ঠাইখিনি কিছুমানত অলপ পানী সোমাব পাৰে, কিছুমান গাঁও আমি আইডেণ্টিফাই কৰিছোঁ আৰু সোমাইছেও, আমি সেইখিনি ৰিলিফ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি গোটেই চিটুৱেশ্যনটো মনিটৰ কৰি আছোঁ। বৰ্তমান মই ইয়াৰ যিটো এটা NDRF টিমো আমি ৰাখি থৈছোঁ, তাকো আমি এলাৰ্ট কৰি থৈ আহিছোঁ। তেওঁলোকক মই এইমাত্ৰ লগ পাই তেওঁলোকক এখন মিটিঙো কৰি থৈ আহিছোঁ। তো আমি এলাৰ্ট কৰি ৰাখিছোঁ, SDRF টিমো ৰাখি থৈছোঁ। সম্ভাৱ্য বানপানী হ'লে কোনটো স্থানত আমি লৈ যাব পাৰিম আপোনাৰ কি বুলি কয় এইটো আমাৰ সাহাৰ্য শিবিৰ, সেইখিনি আমি চাই থৈছোঁ। তো আশা কৰিছোঁ যে আমি এই যিটো চিটুৱেশ্যন হ'ব পাৰে আমি এইখিনি মোকাবিলা কৰি আমি আপোনালোকৰ সকলোৰে সহযোগত আমি সমৰ্থ হ'ম। আমি আজি কালি পৰহিৰ পৰা এনেই নিউজত পাই আছোঁ, এইটো সামাজিক মাধ্যমত যে আপোনাৰ দৈয়াঙৰ বোলে এইটো গেট খুলিছে বুলি শুনিছোঁ আৰু সেই অনুপাতে পানীটো বাৰু বাঢ়িছে। কালি অলপ কম আছিলে পানীটো, কালিতকৈ আজি অলপ বেছি বাঢ়িছে পানীটো। আজি আমিতো ৰাতিপুৱা 8মান বজাত আহিছিলোঁ, তেতিয়া খুব জোৰত আহিছিলে পানীটো। এতিয়া অকণমান বাঢ়ি আছে, তথাপিও মানে অলপ কি কয় হেৰি কম হৈছে যেন লাগিছে। গতিবেগটো অলপ কম হৈছে যেন লাগিছে, কিন্তু ৰাতিপুৱা খুব বহুত জোৰত পানীটো আহিছিলে। এইডোখৰ আমাৰ ধৰমপুৰ কাছমাৰী। আপোনাৰ বাৰীত সোমাইছে নেকি? বাৰীত এতিয়া আমাৰ খেতিত সোমালে তোমাৰ আপোনাৰ শাক পাচলি খেতি আছিলে এইবোৰ আমাৰ লগতে মোৰ লগতে আমাৰ বহুতৰে তাৰমানে এই অঞ্চলত এইফালে অনিষ্ট হৈছে। প্ৰতি বছৰে হয়, এই 18 চনৰ পৰা বেছিকৈ হৈ আহিছে। 18 বছৰতো বেছি ডাঙৰ আছিলে, তাৰপিছতে আজি তাৰপিছৰ পৰা হৈ আহিছে। যোৱা বছৰো আছিলে, এইবাৰো এতিয়া বাঢ়িছে আৰু হয়তো বঢ়াৰ সম্ভাৱনা আছে। চৰকাৰৰ ফালৰ পৰা একো নাই। চৰকাৰৰ পৰা মানে আগতে আপোনাৰ এই যিবিলাক পাছবুক, ভোটাৰ ID এইবিলাক জেৰক্স বিচাৰিলে দিলোঁ, ফোন নাম্বাৰ বিচাৰিলে দিলোঁ, বিচাৰি আহিলে আমি দিলোঁ আৰু তাৰপিছত আমালৈ একো সাহাৰ্য নাই। আপুনি চৰকাৰক কি জনাব? চৰকাৰক জনাম যে যিবিলাক মানে খেতিয়কৰ খেতি অনিষ্ট কৰিছে তেখেতসকলক এটা সাহাৰ্য দিলে ভাল হয় আৰু আজি কেইবাটাও বছৰ মানে লেঠাৰিকৈ খেতিবিলাক নষ্ট হৈ আছে আৰু এতিয়া সেইটো কাৰণে খেতিয়কে অলপ উপায় এটা পাবৰ কাৰণে কিবা এটা সাহাৰ্য দিলে ভাল হয়। এইবাৰ খেতি নষ্ট হৈছে, এইবাৰ হৈছে, এইবাৰ বহুতৰে হৈছে, হ'লেও আৰু যদি পানী বাঢ়ি যায় আৰু অধিক মানে নষ্ট হোৱাৰ সম্ভাৱনাটো আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।